উখ উখ হিমলু আহক দাদা উমলু তোমাৰ আমাৰ জীৱন কাল কালৈকো ভয় নকৰো চুগামিলে উকিয়াই চফা চেনি উলিয়াই বস্তাই বস্তাই পেক কৰি বিদেশলৈ পঠিয়াই। গুড মৰ্ণিং। আজি মই বৰ্তমান ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ, যিহেতু আজি অকণমান বতৰটো মুকলি কৰিছে। এইকেইদিন ধাৰাসাৰে বতাহ বৰষুণ নহয় জানো, কাৰণ আগতে পুৰা ৰ'দৰ আমনিত মানুহে মানে বহুত অশান্তি পাইছিল। এতিয়া একেবাৰে ধাৰাসাৰে বৰষুণ দিছিল আৰু আমাৰ ঘৰটো মানে যিহেতু বৰষুণ দিলে বহুত অসুবিধা হৈ যায়। মানে চাওক, আমাৰ যিহেতু পাকঘৰটো যিটো অৱস্থা হৈ আছে, মই আপোনালোকক মানে দেখুৱাবলৈকে লাজ লগা নিচিনা। আৰু ঘৰটো যেন তেনে বনাই হ'ল আৰু হ'ল যদিও মানে সম্পূৰ্ণ ক্লিয়াৰ কৰিব পৰা নাই, আৰু যিহেতু টকা পইচা বহুত লাগে নহয় জানো। আৰু চাওক, আমাৰ পাকঘৰটো মানে গোটেই অৱস্থা বেয়া। এইফালে চাওক ভাঙি চিঙি শেষ, এতিয়ালৈকে বনাব পৰা নাই। এইফালে গোটেই অৱস্থা বেয়া, এইফালে গোটেই হাৱলি গৈছে আৰু এইটো বনাবই পৰা নাই। কালি যিহেতু বতাহ ধুমুহাত যিটো অৱস্থা হ'ল, আৰু আপোনালোকক দেখাম ভিতৰটো চাওকচোন। আপোনালোকে ঘিন চিন নকৰিব কিন্তু দেই, একে অৱস্থা বেয়া। এইবিলাক পানী চানী পৰি মই চাউল ধুবলৈ লৈছোঁ এতিয়া। মই হেৰি একেবাৰে অৱস্থাটো বেয়া, ভাতৰ জুই জ্বলাবলৈকে চিন্তা হ'ল। আৰু হেৰি কৈছোঁ, মই ল'ৰা ছোৱালীবোৰকো কৈছোঁ আলহী ঘৰতে নেমাতিবি দেই। এতিয়া মই নিজকে লাজ লাগিব, থাকিবলৈ ঠাই নাইকিয়া হৈছে, খাবলৈও জেগা, গোটেই পানী গোটেই জহি পিমি গ'ল। সেয়েহে কৈছোঁ আৰু মই এতিয়া চাউল ধুব লৈছোঁ। আপোনালোকৰ আগত এয়া দেখিছে নহয়। আৰু এতিয়া মই কম কি আৰু, একদম এইবোৰ গোটেই জহি পিমি গ'ল। মানুহজনো এতিয়া হাজিৰাও পোৱা নাই, আৰু এতিয়া কেনেধৰণে এতিয়া কামটো কৰিব। এতিয়া খেতি পথাৰ, বিলাহী খেতি, অন্যান্য এতিয়া কঠীয়া পাৰিবলৈ সমস্যা হৈছে, পানী দুনি নাই, বহুত চিন্তা। আমাৰ এতিয়া যিডোখৰ বাম পথাৰ তাতো কঠীয়া পাৰিব লাগিব, দ পথাৰতো মাছ হেড পাতিব নোৱাৰে, বহুত কষ্ট হৈছে। কি মিছাই কম, এয়া আপোনালোকে দেখিবলৈ পাইছে অৱস্থা কেনেকুৱা। মায়ে বেয়া কষ্ট হৈ যায় ভাত বনাবলৈ। চব ঘৰতো গোটেই আমাৰ বাম খেতি নকৰিলে আমাৰ চলিবলৈ দিগদাৰ হয়। এইফালে ৰঙালাও আছে, থবলৈ জেগা নাইকিয়া হ'ল। ঘৰটো ভঙাৰ পৰা মানে আমাৰ একেবাৰে অৱস্থা বেয়া হৈ গ'ল। এইফালে বিলাহী, গোটেই ৰঙালাও, আৰু এইফালে চব কি কি বস্তু তোলাই থৈছো। আপোনালোকে ক'ব বৰ লেতেৰা বুলি ক'ব, কিন্তু উপায় নাই, ক'লো কাৰণ থবলৈ বৰ্তমান জেগা নাই। আৰু এইফালে এনেকে থৈ দিছে পাকঘৰটো। এইটো দেখুৱালে আপোনালোকে কিজান বহুত এনেও কমেণ্টছ কৰি থাকে, কিন্তু আৰু কমেণ্টছ কৰিব। এইফালে চব গোটেই ফুটা ওলালে, অৱস্থা নাই পাকঘৰ। এইফালে দেখিছে, আৰু ইয়াত ভাত বনাই আছে, অৱস্থা নাই। কালি গোটেই পানী পৰি পাকঘৰ অৱস্থা নাই। এইটো আৰু ভাঙিব, কিন্তু ভাঙিলেও এটা ঘৰ বনাবলৈ বহুত টকা পইচা লাগে নহয় জানো। এইফালে চব গোটেই ৰঙালাও দম খাই আছে, কাৰণ আমাৰ ঘৰত খেতি নকৰিলে চলিবলৈ অসুবিধা। ইয়াৰ খেতি আপোনালোকে গম পায় যে আমাৰ ঘৰত খেতি কৰোঁ বুলি। এইফালে চব ৰঙালাও, আৰু এইফালে একেবাৰে অৱস্থা নাই। আগতে মানে এইটো ঘৰ মানে যিহেতু এবাৰ ডাঙৰ শিল বৰষুণ দিছিলে, আপোনালোকৰ মনত আছে, তেতিয়া আমাৰ গোটেই ঘৰটো এনেকে ফুটা হৈ গ'ল, এনেকে দি টিংবিলাক। এইবিলাক চব গোটেই ভাগি ছিগি জহি খহি হৈছে। আপোনালোকে নিশ্চয় গম পাওঁ, এইটো ভিডিঅ' চাই আপোনালোকে এনেও কমেণ্টছ কৰি থাকে বেয়া বেয়া বুলি, আৰু কমেণ্ট কৰিব পাৰে লেতেৰা কিবা, উপায় নাই। আপোনালোকে ক'লেও চাওক, এইফালে অৱস্থা নাই, গোটেই একদম বোকা। কেনেকে ভাত খাইছোঁ, আৰু বৰষুণত মানে এইকেইদিন অসুবিধা হৈছে না, ভাত পানী খাব লাগে দিগদাৰ হৈছে। কেঁচু ওলাইছে ভিতৰত, কুমতি ওলাইছে, ঢেৰ কিবা কিবি বস্তু ওলাইছে, ভাত খাবলৈকে ঘিণ লগা হৈছে। এতিয়া উপায় নাই নহয়, এতিয়া ভাতটো খাবই লাগিব নহয় জানো, কাৰণ মানে যিহেতু ঘৰটো ভাঙিলে বুলিতো ভাত নোখোৱাকে থাকিব নোৱাৰো। এতিয়া কিছুমানে নেমাতিবি দেই কৈছো, ল'ৰাবোৰক বোলো এইবোৰ কোনো খাব, কোনো ধুব, বোলো অলপমান ৰ'দ দিলে বাপেকে কাম চাম কৰিবলৈ সময় পালেহে বোলো, তেতিয়াহে মাতিবি দেই বোলো কৈছো। মই যি কষ্টত ভাত বনাব লগা হৈছে এইকেইদিন, মানে একদম বৰষুণত, যিহেতু মানে যেতিয়া ৰ'দ দিছিলে নহয় জানো, ৰ'দ আমনি লাগিছিলে, সকলোৱে আমনি লাগিছিলে। কিন্তু যেতিয়া বৰষুণ দি দিলে, ৰ'দতকৈ বৰষুণ দিলে আমাৰ বেছিকেহে মানে অৱস্থা বেয়া হৈ যায়। এইটো মানে এতিয়া ঘৰটো বনাই হৈছেহে বৰ্তমান, আৰু যিহেতু সকলোখিনি কাম সমাধা হোৱাই নাই ঘৰটোত। আৰু ভিতৰখন আপোনালোকক অকণমান দেখাই দিছোঁ। মানে এইফালে আমাৰ গোটেই খেতিয় যি মানে সামৰাৰ পিছতে ঘৰটো অকণমান চিজিল লাগিব। এইফালেও গোটেই ৰঙালাও, নাৰিকল, আৰু কি কৰিছা তুমি? কি খেলিছা? কি খেলিছা? কি বস্তু? কিতাপ বস্তু। ককাই মাৰিব আকৌ শুনো সেইখন। কি চাওঁ সেইখন চা?
উলিয়াই দিয়াচোন চা সেইখন কি চা সেইখন এইফালে চাওক একোৱে হোৱাগৈ নাই ভিতৰতো এইফালে ওপৰতো একোৱে হোৱা নাই একো লগোৱাই নাই একেবাৰে আমাৰ মায়ে বেয়া ধুনীয়া ধুনীয়া গান গায় একদম গানকে এটা গাই দেচোন মা ভাত বনাই এনে খোজকাঢ়ি খোজকাঢ়ি কাম কৰি গাই দে এটা এনেই অকণমানকে গাই দিম আৰু খৰি একেবাৰে গোটেই বৰষুণৰ তিতি খৰি নাইকিয়া হৈছে জেওৱাকে ভাঙিছে বালি পাপা আৰু উপায়টো নাই নহয় ভাত খাবই লাগিব এতিয়া এইবোৰকে চলাই দিমগৈ মই লৈ পেলাই মই এইবোৰ কাম হেৰি খৰি নহ'লে নহয় বাঁহ খৰি নহ'লে জ্বলাবই নোৱাৰো খৰিবোৰ চব থাকি নাছিলে বাৰু খৰি এতিয়া মানুহে এতিয়া ক'ব পাৰিব বেলেগ লেতেৰা দেই তহঁতৰ ঘৰত এনেকৈ ক'ব এতিয়া উপায় নাই ক'লেও ককা হয় নাই বাৰু উপায় নাই গোটেই টিং ফুটা ফুটি ওলাই উপায় নাই অৱস্থা বেয়া একেবাৰে সেয়া আকৌ ল'ৰাবোৰে মোকেই ধৰেগৈ গান কি গা গা বুলি এতিয়া মোৰ এতিয়া সেয়া আকৌ বুঢ়ী হ'লেও মই এতিয়া এই গাবলগীয়া হয় নহয় ল'ৰা ছোৱালীবোৰ নে নহয় এতিয়া এনেই অকণমান গাই দে চবে ভাল পায় গান শুনি পিনে উখ উখ শিমলু আহক দাদা উমলু তোমাৰ মোৰে জীৱন কাল কালৈকো ভয় নকৰো উখ উখ শিমলু আহক দাদা উমলু তোমাৰ আমাৰ জীৱন কাল কালৈকো ভয় নকৰো চুগামিলে উকিয়াই চফা চেনি উলিয়াই বস্তাই বস্তাই পেক কৰি বিদেশলৈ পঠিয়াই তোমালোকৰ নিচিনা মোৰো দাদা আছিলে দুলীয়া জানৰ পিকেটিঙত চিয়াপিয়ে মাৰিলে তোমালোকৰ নিচিনা মোৰো দাদা আছিলে দুলীয়া জানৰ পিকেটিঙত চিয়াপিয়ে মাৰিলে নিষ্ঠুৰ চিয়াপি কিয় দাদাক মাৰিলি অসম দেশৰ কাৰণে এইবাৰ ভাবি নাচালি নিষ্ঠুৰ চিয়াপি কিয় দাদাক মাৰিলি অসম দেশৰ কাৰণে এইবাৰ ভাবি নাচালি হে 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 আৰু নেগাওঁ দেই কামত লাগো ভাত বনাবলৈ দেৰি হৈছে মোৰ আমাৰ মানে এইকেইদিন গেছ চেছ ভৰোৱা নাই আৰু গেছ ভৰাবলৈও বহুতকেইটা পইচা লাগে নহয় জানো একদম জুইতে চলি আছে আৰু দেখিছে আপোনালোকে আমাৰ ঘৰটো যিহেতু আপোনালোকক দেখুৱাই থাকোঁ ভিডিঅ'সমূহত পাই থাকে বহুতে কমেণ্ট কৰে দুখীয়া বুলি আৰু কিন্তু উপায় নাই দুখীয়া বুলি ক'লেতো মানিবই লাগিব ন দুখীয়াই আৰু যথেষ্ট আৰু যিহেতু মোটামুটিকৈ চলি আছোঁ আপোনালোকে কমেণ্টছো কৰে ঘৰটো ভাঙা চিঙা কিন্তু উপায় নাই ভাঙা চিঙা ক'লেওতো আপোনালোকে এখন ঘৰতে আমি থাকিব লাগিব কাৰণ এখন ঘৰতে জন্ম হৈছোঁ কাৰণ এনেকুৱা ভঙা চিঙা ঘৰতে আপোনালোকে ক'লেও থাকিব লাগিব কাৰণ মানি ল'বই লাগিব এটা কথা আপোনালোকে যিহেতু কিছুমানে কমেণ্টছবিলাক কৰোঁতে অকণো দুখ নকৰাকৈ কৰে মানুহ দুখীয়া ধনীনো কি মানুহৰ মৰম চেনেহে মেইন নহয় জানো আৰু যিহেতু আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমি মনৰ কেতিয়াও দুখীয়া নহয় আৰু ঘৰ দুৱাৰ বেয়া হ'ব পাৰে কিন্তু অন্তৰখন কেতিয়াও বেয়া নহয় আমাৰ অন্তৰখন একেবাৰে চফা হয় আৰু আমাৰ পেটত একো লেতেৰা মলি ভাৱ নাথাকে আৰু পেট কুপতি আমাৰ চেও নাই যিহেতু আমি হ'ব পাৰোঁ দুখীয়া কিন্তু বহুতে বেয়া ধৰণে কমেণ্টছ কৰে কিন্তু কমেণ্টছ কৰাসকলক কৈছোঁ মানুহক অন্তৰত দুখ দি কেতিয়াও কমেণ্টছ নকৰিব মানুহে অন্তৰত দুখ পায় কাৰণ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু দুখীয়া যদি আমি মনৰ কেতিয়াও দুখীয়া নহয় সকলো ভগৱানে একে ধনীকৈ জন্ম দিয়া নাই নহয় জানো কিছুমানে টকা পইচা আছে অজস্ৰ কিছুমানে বহুত কষ্ট কৰি জীৱনটো নিৰ্বাহ কৰিব লগা হয় বহুত কষ্ট সংগ্ৰামৰ জীৱন আৰু যিহেতু আপোনালোকক মই একো লাজ নকৰাকৈ লোক ঢাক নকৰাকৈ মই আপোনাৰ যিহেতু ভঙা ঘৰটো আপোনালোকক দেখুৱাই দিছোঁ ভঙা ঘৰটোকে দেখাই দিছোঁ আপোনালোকে কমেণ্টছ কৰিলেও পায় নাই যিহেতু আমি আপোনালোকে যিটো কমেণ্টছ কৰে সেইটোৱে আমি মানি ল'বলৈ বাধ্য কাৰণ আমি হয়ে এনেকুৱা দুখীয়া বুলি কিন্তু আপোনালোকে হাঁহিলেও হাঁহক উপায় নাই আৰু মই আপোনালোককতো দেখাইছিলোঁ বৰ্তমান চাওক মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াত দেখিছে
একদম অৱস্থা বেয়া এয়া খালি আমাৰ এটা কথা গম পায়নে আমাৰ ঘৰত কিন্তু পাচলি অভাৱ নাই দেই একদম ডাইৰেক্ট ক'ব পাৰোঁ আপোনালোকে যদি আহে নিবহি পাৰে ইয়াৰ ৰঙালাওৰ পৰা বিলাহী মানে গোটেই সেই এইফালে আলু এইফালে গোটেই আলু একদম দম এইফালে দেখিছে খালি আমাৰ খেতিৰ অভাৱ নাই এইফালে ইনভাৰ্টাৰটো যেতিয়া আমাৰ ঘৰটো ভাঙিছিলে মানে ইনভাৰ্টাৰটো এইটো যেতিয়া কানেকশ্যনটো অফ কৰি থৈছিলোঁ তেতিয়া মানে ইনভাৰ্টাৰটো বেয়া হৈ গ'ল মানে তাত চাৰ্জ নোলোৱা হৈ গ'ল এইফালে চাওক ৰঙালাও আকৌ এবাৰ দেখাইছে দেখিছে এইফালে মানে যিহেতু ঘৰটো ভঙাৰ পিছত আমাৰ গোঁসাই ঘৰটো নাইকিয়া হ'ল এইফালে ভগৱানক প্ৰাৰ্থনা কৰা হয় এইখিনিতে যেতিয়া ঘৰটো মানে অকণমান চিজিল লাগিব তেতিয়া আপোনালোকক দেখুৱাই দিম এইফালে চাওক এতিয়া হ'ব আৰু ৰাখিছোঁ যিহেতু বৰষুণৰ বতৰত বহুত বেয়া হৈ যায় ঘৰ দুৱাৰ গেলি পচি সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো এনেই দেখুৱালোঁ আৰু যিহেতু আপোনালোকে আমাৰ ঘৰখনৰ পৰিয়ালৰ দৰে আমি ভাবোঁ সেইটো কাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ বাই বাই